মহারাজে কৰি দেখুৱালে বোলে কি মই ধৰ্ম মই আত্মা মই ধৰ্মৰ ৰজা মই যুধিষ্ঠিৰ ঐ তোমালোক এই ধৰ্মৰূপী জীৱৰ তত্ত্বলৈ আহি এই সংসাৰত যিখন পাশা খেল খেলি অন্যায় আৰু অনীতি কৰি আছা ঐ সেইখনকে মই কৰি দেখুৱালো অধৰ্মটো কৰি দেখুৱাইছা কাৰ দ্বাৰা ধৰ্মৰাজৰ দ্বাৰা ধৰ্মটো কৰি দেখুৱাইছা কাৰ দ্বাৰা অধাৰ্মিক দুৰ্যোধনৰ দ্বাৰা দুৰ্যোধনৰ দ্বাৰা ধৰ্ম কৰালে আৰু ধৰ্মৰাজৰ দ্বাৰা অধৰ্ম কৰালে বোলে অহংকাৰ মোৰ অজ্ঞান আৰু অবিদ্যা হয়নে জ্ঞান বিদ্যা বুদ্ধি হল মোৰ আত্মতত্ত্ব কোনে পালে ধৰ্মপুত্ৰই পালে সেইটো কাৰণে যুধিষ্ঠিৰক কি কৰিলে অন্তিম সময়ত জগতৰ গোসাঁয়ে যুধিষ্ঠিৰক ইন্দ্ৰপ্ৰস্থ আৰু হস্তিনাপুৰৰ ৰজাৰ মুকুট পিন্ধাই জয়ধ্বনি কৰি দিলে বোলে কি ধৰ্মপুত্ৰ যুধিষ্ঠিৰেই ৰজা হ'ব সেইটো কাৰণে ধৰ্মক যদি ৰজা নেপাতো কি হ'ব ঐ আমাৰ ধৰ্ম ৰাজ্য দুৰ্যোধন দুঃশাসন শকুনিয়ে কাঢ়ি ল'ব ঐ পঞ্চভূতৰ এই দেহ তত্ত্বলে যদি ঈশ্বৰ তত্ত্বক আগমন নঘটাও পাঁচখন গাঁৱৰো আমাৰ অভাৱ হ'ব হয়নে ঐ হস্তিনাপুৰৰ দৰে এখন দেহৰূপী ৰাজ্য দিয়াৰ পাছত আমাৰ যদি থাকিবলৈ পাঁচখন গাঁওৰূপী এই পঞ্চভূতৰ দেহ তত্ত্বটো আমাৰ অভাৱ ঘটে তেতিয়াহ'লে আমাতকৈ দুৰ্ভগীয়া জীৱ এই জগতত কোনো নাথাকিব তোমাৰো মায়ায়ে মন মুহি আছে হৰি অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নপাওঁ ৰাম ৰাম বেদগণ জগতৰ হৰি নিৰ্গুণ ব্ৰহ্মৰ তত্ত্ব দেহ লাভ কৰাৰ আগতে এই জীৱবিলাকে মহাবায়ুৰ ৰূপত পৰম তত্ত্ব ৰূপত জগতৰ হৰিক স্তুতি কৰে ক'ত হৰিৰ গৰ্ভত হে নাম হে ব্ৰহ্মা বহ্নি পুৰন্দৰ সৰ্বদেৱ চৰাচৰ অভিন্ন কহ কেহু নহিকে তো মাত এ বহুমুখে মন্ত্ৰগণে এ কহে যদি থানে থানে এ তোমাকে সে কহে নাথ জগতৰ হৰিৰ চাৰি অস্ত্ৰ নাই জানো শংখ চক্ৰ গদা পদ্ম যেতিয়া হৰি বিষ্ণু ভগৱান কৃষ্ণ যেতিয়া বৈকুণ্ঠ পৰায়ণ হ'ব হৈছিলে তেতিয়া তেওঁ চাৰি অস্ত্ৰ কি কৰিছিলে মূৰ্তি মন্ত্ৰ ৰূপত তেওঁক উপাসনা কৰিছিলে ভাগৱতৰ একাদশ স্কন্ধত আছে নহয় কৃষ্ণৰ বৈকুণ্ঠ পৰায়ণৰ সময়ত জগতৰ হৰিৰ চাৰি অস্ত্ৰ শংখ চক্ৰ গদা পদ্মই মূৰ্তি মন্ত্ৰ হৈ জগতৰ হৰিক উপাসনা কৰিছিলে হয় নে নহয় গতিকে মন্ত্ৰবিলাক হৰিৰ কৃপাত চৈতন্য হয় হয়নে গতিকে ভগৱান কৃষ্ণৰ তত্ত্ববিলাকক বেদৰ মন্ত্ৰ ৰূপত চাৰি বেদত যদিও দিয়া হৈছে বেদৰ মন্ত্ৰসমূহ প্ৰায়ে গুণময় সেইটো কাৰণে একাক্ষৰী মন্ত্ৰ ৰূপত জগতৰ হৰি নিজেই গীতাৰ বিভূতি যুগত কৈছে বোলে কি মই ওমকাৰ একাক্ষৰ মন্ত্ৰ বেদত কোৱা আছে একাক্ষৰ মন্ত্ৰ ওমকাৰ প্ৰণৱ জগতৰ হৰিৰ শ্ৰেষ্ঠ মন্ত্ৰ বুলি এই মন্ত্ৰ যোগ সাধনাৰ কাৰণে প্ৰয়োগ কৰা হয় হয়নে বাৰু ভাগৱতৰ পঞ্চম স্কন্ধত কি হ'ল ভৰতে গৈ কুলহ ঋষিৰ আশ্ৰমত ওমকাৰ মন্ত্ৰ জপ কৰিলে আৰু মৃগ শাবকত মোহিত হৈ গ'ল ওমকাৰ মন্ত্ৰ মায়াৰ সাধনা বন্ধনকাৰী নাম সাধনাহে নিৰ্গুণ এইটো কাৰণে এই বেদগণে কিন্তু ওমকাৰ মন্ত্ৰৰ কথা কোৱা নাই কিহৰ কথা কৈছে হৰিৰ গুণ হৰিৰ নাম আৰু হৰিৰ যশৰ কথা কৈছে
বেদত যিখিনি আছে বেদৰ অন্তিম ভাগ হ'ল নিৰ্গুণ তত্ত্ব অৰ্থাৎ বেদা নাহি কাজ বিষ্ণুৰ তীৰ্থ নাহি সুপয়ো এই সংসাৰ তৰিতে খোজা যেবে হে আপোন মুখৰ হেতু তেবে হে গোবিন্দ গোবিন্দ বেকতে বোলাব হে গোবিন্দ গোবিন্দ বেকতে বোলাব বেদৰ মন্ত্ৰত কোন পাৰ্গত তাৰ প্ৰতিযোগিতা হৈছিল বেদৰ মন্ত্ৰক লৈ তৰ্কবাদ হৈছিল হয়নে নহয় বেদৰ মন্ত্ৰ উচ্চাৰণ ভুলকে কৰাৰ কাৰণে অষ্টাবক্ৰ ঋষিৰ জন্ম হৈছিলে ৮টা ভাগত মাতৃৰ গৰ্ভত থাকোঁতে পিতৃয়ে মন্ত্ৰ ভুলকে উচ্চাৰণ কৰিছিল এইটো কাৰণে গৰ্ভত তেওঁ যিমান ভুল কৰে সিমান বাৰ উলট পালট কৰে সেইটো কাৰণে দেহৰ ভাত ৮টা হৈছিলে এই অষ্টাবক্ৰ ঋষি বেদজ্ঞ ব্ৰাহ্মণ বেদজ্ঞ পণ্ডিত হ'ল তেওঁ বেদৰ কোনো উচ্চাৰণত ভুল কৰা নাছিলে হয়নে যাজ্ঞবল্ক আদি বেদজ্ঞ ব্ৰাহ্মণসকলে বেদজ্ঞ ঋষিসকলে বেদৰ মন্ত্ৰৰ সাৰ তত্ত্ব অন্তিম ভাগ ভগৱন্তৰ নিৰ্গুণ ৰহস্য তত্ত্ব বেদৰ অন্তিম ভাগত বিচাৰ কৰি পাইছিল কিন্তু বাকী বেদজ্ঞ ব্ৰাহ্মণসকলে বেদৰ মাজত লুকাই থকা ৰহস্য তত্ত্বৰ সম্ভেদ পোৱা নাছিলে তাৰ প্ৰমাণ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সমস্ত শাস্ত্ৰ মন্থন কৰি কীৰ্তন ঘোষা শাস্ত্ৰৰ দশম এই শাস্ত্ৰ প্ৰণয়ন কৰি জগতবাসীৰ কাৰণে এক শৰণ নাম ধৰ্ম নিৰ্গুণ ৰহস্য তত্ত্ব তেওঁ আনিছিল আৰু তেতিয়া অসম ভূমিৰ নামেই বেলেগ আছিলে কামপীঠ সৌমাৰপীঠ ইত্যাদি নামত জনা গৈছিলে অসমৰ ভূমিখণ্ড য'ত কামনা বাসনাৰ পীঠ আলোচনা হয় ইয়াক কামপীঠ য'ত মনৰ আশাবিলাকক পূজা কৰা হয় মনসা পূজা এই দুৰ্গন্ধময় কৰ্ম বন্ধনৰ ব্যৱস্থাৰে ধৰ্মৰ তলি যেন ডুব গৈ ৰসাতলত ডুব যাবৰ উপক্ৰম হৈছিল বলি বিধানৰ নামত নৰবলি পৰ্যন্ত প্ৰথা প্ৰচলন হোৱাৰ উপক্ৰম হৈছিল বুলি শুনিবলৈ পোৱা যায় বিজয়া দশমীৰ দিনাখন অসমত সূৰ্যমন্ত শংকৰৰ আৱিৰ্ভাৱ হ'ল যিটো তিথিত দেৱীৰ বিসৰ্জন হয় সেইটো তিথিত জগতৰ গোসাঁই এইজন শংকৰৰ আৱিৰ্ভাৱ হ'ল আৰু প্ৰমাণ দেখুৱাই দিলে গুৰু মহেন্দ্ৰ কন্দলী বোলে কি মই আকাৰ ইকাৰ শিকিব নালাগে সেয়া নিশিকাকেও কবিতা লিখিব পাৰোঁ এনে বিৰল গুণৰ গৰাকী হয়নে বাৰু এইজন জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে মহেন্দ্ৰ কন্দলীৰ টোলত থাকোঁতেই নিগম ৰহস্যৰ অধ্যয়ন কৰিলে
নিগমৰ দ্বাৰা নিৰাকাৰ হৰিৰ উপাসনা যে শুদ্ধ বস্তু বিভিন্ন তীৰ্থ আদি ভ্ৰমণ কৰি বেদৰ ৰহস্য অন্তিম ভাগ তেখেতে অধ্যয়ন কৰি বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰৰ শুদ্ধ বিচাৰ এই নাম বস্তুৱে শ্ৰেষ্ঠ বস্তু গুৰুদেৱ নাম ভকত চাৰি বস্তুৰ বাহিৰে এই নিৰ্গুণ বস্তুৰ এই জগতত নাই ইয়াৰ দ্বাৰা তেখেতে নামঘৰ প্ৰতিষ্ঠা কৰি শাস্ত্ৰ ৰচনা কৰি এই নৱ বৈষ্ণৱ আন্দোলনৰ দ্বাৰা দেৱ দেৱীৰ পূজা পাতলৰ ভ্ৰান্তিমূলক ব্যৱস্থাবিলাকক অৱসান ঘটাব বিচাৰিলে তেতিয়াও অসমত কৰ্মকাণ্ডৰ কাণ্ডাৰীৰ অভাৱ নাছিলে হয়নে শংকৰে জানিছিল 14খন ব্যাকৰণ মাধৱে জানিছিল 17খন সংস্কৃত ব্যাকৰণ ব্যাকৰণ শাস্ত্ৰত মাধৱ শংকৰতকৈ চোকা এইটো কাৰণে কৰ্মকাণ্ডৰ যিমানবিলাক আগম মাৰ্গৰ অধ্যয়ন কৰিব লগা পুথি আছিলে গোটেইখিনি মাধৱে অধ্যয়ন কৰি সমাপ্ত কৰিছিল আৰু সেই সময়তে শুদ্ধমন্ত শংকৰ আবিৰ্ভাৱ হৈ বেদৰ ৰহস্য তত্ত্ব নাম বস্তু প্ৰচাৰ কৰি ভকতৰ হৃদয়ত হৰিৰ গুণনামযক প্ৰচাৰ কৰি যি তত্ত্বই জীৱক উদ্ধাৰ কৰে তেনে তত্ত্বৰ দ্বাৰা ভকত ৰচনা কৰি বৈকুণ্ঠ দূতই নিৰ্মাণ কৰি হৰিৰ গুণদোষ আৰু লীলাৰ তত্ত্বৰে সকলোকে শুদ্ধ জীৱব্ৰহ্মৰ পৰিচয় দি দিছিল সেই শংকৰৰে সান্নিধ্য পালে মাধৱতকৈও আগতে মাধৱৰ বৈ নাই ৰামদাসে শংকৰৰ চৰণ পালে ভগৱানৰ নাম পালে আৰু মাধৱৰ এই কৰ্মকাণ্ডৰ পাণ্ডিতালিক দেখি ভেঙুচালি কৰে মাধৱৰ মাকৰ টান নৰিয়া ৰামদাস বৈনায়কক কৈছে বোলে দুটা পাঠা বিচাৰি আনিবা দেৱী মাৰ ওচৰত বলি দিলে মাৰ ৰোগ ব্যাধি দূৰ হৈ যাব ৰামদাসে কথাত কাণ নিদিয়ে কিয় কাণ নিদিয়ে গুৰুৰ চৰণ পালে ভগৱানৰ নাম পালে এই কৰ্মকাণ্ড স্পৰ্শ নকৰে মাধৱে ভাবিলে এই ৰামদাসৰ দ্বাৰা আৰু মোৰ সমস্যা সমাধান নহ'ব যে তোমাক ইমান দিনে মই ছাগলী পাঠাত দুটা বিচাৰিবলৈ কৈছো তুমি কিয় আনি দিব পৰা নাই বোলে মই যিজনৰ আশ্ৰয় পালো সেইজনৰ আশ্ৰয় পালে এইবোৰ কথা শুনিবই নাপায় বোলে কাৰ আশ্ৰয় পালা বোলে মুখহে দম দিছা মোৰ গুৰুক এবাৰ দৰ্শন কৰি চোৱা তোমাৰ যদি শক্তি আৰু সামৰ্থ্য আছে মোৰ গুৰুৰ লগত এবাৰ মুখামুখি হৈ যোৱা পণ্ডিত মাধৱৰো উভতনি যাত্ৰা আৰম্ভ হৈ গ'ল কোননো এইজন শংকৰ লাভ কৰ্মকাণ্ডৰ ইমান শুদ্ধ বিচাৰক নস্তাত কৰি নতুন বস্তু এটা আনি ভকতক ভ্ৰান্ত কৰা এইজন শংকৰক আজি একিকণি দিব লাগিব তুমি চিত্ত বৃত্তি মোৰ প্ৰৱৰ্তক নাৰায়ণ তুমি নাথ মই নাথয়ন্ত এ চৰণ সত্তৰ ছায়া দিয়া দূৰ কৰা মায়া ও কৰা দায়া মুক ভগ তুমি মোৰ চিত্ত বৃত্তি হৈ যাবলৈ কিয় এইজনক দৰ্শন পোৱাৰ পাছত মোৰ যাতে সেই মায়াময় বন্ধনকাৰী চিন্তা মোৰ মনত যাতে নাথাকে মাধৱে কাক দৰ্শন পালে শংকৰক দৰ্শন পাই গ'ল শংকৰে শুদ্ধ মত বোলে কি যাক দৰ্শন পালে মানুহৰ মন পৰিৱৰ্তন হৈ যায় বিচাৰ পৰিৱৰ্তন হৈ যায় ভাৱনা পৰিৱৰ্তন হৈ যায় এই মাধৱৰ দৰে কৰ্মকাণ্ডৰ বন্ধনত বান্ধ খাই থকা এইজন তাৰ্কিকক কি কৰিলে শংকৰে শেষৰ অস্ত্ৰপাত কৰিলে এক হংস ছাগ কাটি যিটো ৰুধিৰে কৰ্ম কৰে সি হেন স্বৰ্গে যায় নৰক কোন পৰে হংস মানে আত্মা ছাগ মানে লোভ হংস ছাগ কাটি যিটো
হয়নে এই আত্মাবিলাক জীৱাত্মালৈ আহিলে সিহঁতৰ লোভ থাকিবই গতিকে এই হাঁহ ছাগলী বিলাকক কাটি তেজেৰে সৈতে কুকৰ্ম কৰি সি যদি স্বৰ্গলৈ ৰাস্তা পায় তেতিয়াহ'লে নৰকলৈ কোন যাব মোক দেখুৱাই দিয়া হয়নে তেতিয়াহে মাধৱে গম পালে যে মোৰ বিচাৰ পৰিৱৰ্তন হৈ গ'ল বোলে কিয় মই মুখ্যকামী জীৱ আছিলোঁ মোৰ মাতৃৰ আৰোগ্য হওক বুলি মই দেৱীক উপাসনা কৰিব বিচাৰিছিলোঁ এইজনক জীৱনত একো নালাগে এইজনে জীৱনৰ পৰা একো বিচৰাই নাই কি বিচাৰিছে কেৱল ভগৱন্তৰ চৰণ বিচাৰিছে ভকতৰ সংগ বিচাৰিছে মই যুদ্ধ কৰিম বুলি আহিছিলোঁ কিন্তু মোক তেওঁ পুত্ৰবৎ কৃষ্ণ জ্ঞানেৰে মোক অত্যন্ত দয়াৰ দৃষ্টিৰে চালে সেইটো কাৰণে মুক্তিকামী আমাৰ জীৱবিলাকৰ মুক্তিৰ বাসনা যদি দূৰ হ'বলৈ হয় গুৰুৰ চৰণ পাব লাগিব সেইটো কাৰণে বেদাগম আদি কৰি যত বিস্তৰ শাস্ত্ৰত নাহি কাজ বেদৰ আগম মাৰ্গত বিস্ত শাস্ত্ৰ অধ্যয়ন কৰিব লাগিব ছখন বেদাংগ 14 শাস্ত্ৰ যদি অধ্যয়ন নহয় তেতিয়াহ'লে বেদ অধ্যয়ন কৰিব নোৱাৰিব ইমান বিস্তৃত শাস্ত্ৰ অধ্যয়ন কৰি বেদৰ জ্ঞানৰ দ্বাৰা হৰিক উপাসনা কৰাটো অত্যন্ত জটিল কৰ্ম মাধৱ মহাপুৰুষে কৈছে সমস্ত সাৰ তত্ত্ব মন্থন কৰি আনি থৈছে কোনে গোবিন্দই গোবিন্দ কোন শংকৰ এই শংকৰে আনি থোৱা শুদ্ধ ধৰ্মৰ যদি কেনেবাকে ভাগ পাই যাওঁ তেওঁ চৰণ চিন্তা কৰি গোবিন্দক উপাসনা কৰিলে বেদৰ আগম নিগমৰ কোনো প্ৰয়োজন নাই নিগম মাৰ্গত হৰিৰ তত্ত্বৰে সৈতে জীৱ উদ্ধাৰ হৈ যাব এইটো কাৰণে নামঘোষা শাস্ত্ৰত প্ৰথম মাধৱ মহাপুৰুষে 4 বস্তুৰ তত্ত্বক প্ৰতিষ্ঠা কৰিছে প্ৰথম জোকাত গুৰু দ্বিতীয় জোকাত নাম তৃতীয় জোকাত প্ৰথম জোকাত গুৰু দ্বিতীয় জোকাত দেৱ তৃতীয় জোকাত নাম আৰু চতুৰ্থ জোকাত ভকত মাধৱৰ নামঘোষা শাস্ত্ৰত প্ৰথম 4 জোকা ঘোষাত দেখুওৱা হৈছে গুৰু দেৱ নাম আৰু ভকত তাৰ পাছৰ পৰা বাকীখিনি ক্ৰম অনুসৰি চলিছে হয়নে এইটো কাৰণে মাধৱৰ ঘোষা কিহেৰে আৰম্ভ হৈছে ভজনেৰে আৰম্ভ হৈছে প্ৰথম শীৰ্ষ ৰখা হৈছে কি ভজন ভজন কি গুৰুৰ চৰণ উপাসনা আৰু গুৰুৰ চৰণ বন্দনা এয়া হ'ল ভজনৰ প্ৰথম তত্ত্ব এই গুৰুৰ চৰণ যদি বন্দনা কৰা যায় গোবিন্দৰ সান্নিধ্য লাভ কৰা যাব গোবিন্দৰ সান্নিধ্য দৈৱকী নন্দন কৃষ্ণ হয়নে ভজনৰ তত্ত্বত আছে কি হৰিৰ ৰূপ দৰ্শন হৰিৰ অনন্য ৰূপ ভকতে যাতে প্ৰত্যক্ষ কৰিব পাৰে সেইটো কাৰণে মাধৱে পালে শুদ্ধ গুৰু যি গুৰুৱে জীৱনত মুক্তিকো বিচৰা নাছিলে বোলে কি মই ব্ৰহ্মচাৰী হৈ থাকিলোঁ মোৰ 21 পুৰুষ উদ্ধাৰ হ'ব লাগিব শংকৰে দুবাৰ বিবাহ পাশত বান কালে বোলে কি মোৰ বংশত কোনো উদ্ধাৰ হ'ব নেলাগে সংসাৰী হৈও জীৱক উদ্ধাৰ কৰাৰ সমস্ত শক্তি আৰু সামৰ্থ্য যি লৈ আহিব পাৰে সেইজন শংকৰ বোলে কি মুক্তিত নিস্পৃহজিত সেহি ভকত কনমু এ ৰসময় মাগুহু ভকতি এ সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য অভজ হেন দেৱ যদ এই হেন যদুপতি কোন বোলে মুক্তিক ভিক্ষা নকৰা স্পৃহা নকৰা হয়নে মোৰ গুৰু ভগৱান বোলে কি হৰিৰ ভকত মই নেদেখা ঈশ্বৰক গুৰু হিচাপে মনা নাই মোৰ দেখাজন গুৰু কোন জগত গুৰু শংকৰ বোলে কিয় মোৰ গুৰুজন হৰি ভকত সেইটো কাৰণে মোৰ গুৰু
গতিকে আমাৰ গুৰু কোন হ'ব লাগিব? হৰি ভকত হ'ব লাগিব। যদি দেৱীৰ উপাসক হয়, দেৱতাৰ উপাসক হয়, আমাৰ গুৰু হ'ব নোৱাৰিব। গতিকে আমাৰ গুৰুৰ আসনত যিজন অধিষ্ঠিত হ'ব সেইজন শংকৰ, সেইজন মাধৱ। তেওঁলোকে কি শুদ্ধ মাৰ্গ আনি দিছে? তেওঁলোককো মুক্তি নালাগে, কেৱল ভক্তি লাগে, ভগৱানৰ চৰণ লাগে। আৰু সেই মাধৱে কৈছে কি? মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো ৰসময়ী মাগো ভকতি। এটাইতকৈ ৰসময় বস্তুটোৱে হ'ল ভকতি। ভকতিতকৈ অমৃতময় ৰস নাই। সেইটো কাৰণে কি ভকতিত ভগৱানো বহ হৈ পৰে। এই ভকতি ৰম্যা ভিক্ষা কৰিছে কাৰ পৰা? শংকৰৰ চৰণৰ পৰা মাধৱ মহাপুৰুষে। বোলে কি নেদেখাজনকতো মই নেদেখো, তুমিয়েই মোৰ ঈশ্বৰ, তোমাকতো মই দেখিলো। তুমিয়েই হৰিৰ ভকত, তুমিয়েই যদুকুলৰ মণিস্বৰূপ, মোৰ কাৰণে ঈশ্বৰ। তুমি মোক এক ঈশ্বৰৰ অখণ্ডিত জ্ঞান দান কৰিছা। মই ভগৱান কৃষ্ণক উপাসনা কৰিবৰ কাৰণে মই তোমাৰ পৰা আশীৰ্বাদ পাইছো আৰু তোমাৰ উপদেশ পাইছো। যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱ সিন্ধু তৰি, হে পাৱে পৰম পদ পাপী যত, হে সদানন্দ সনাতন হেনয় কৃষ্ণ কসদা, হে উপাসকৰ হৃদয় মোৰ গুৰুজনে যদুপতি দৈৱকী নন্দন কৃষ্ণস্বৰূপ ঈশ্বৰ। তেওঁ মোক কি দিলে? তেওঁ মোক কোনেও নিদিয়া আটাইতকৈ শ্ৰেষ্ঠ উপহাৰটো দি থৈ গৈছে। বোলে কি যাৰ নাম কৃষ্ণ নাম, যাৰ নাম ৰাম কৃষ্ণ। বোলে কি সেইজন দেৱ পূৰ্ণানন্দ হৰি দৈৱকী নন্দন। বোলে কি চকুৰে নেদেখা, কাণেৰে নুশুনা, কিন্তু স্পৰ্শ কৰিবা পিহেৰে? ৰাম কৃষ্ণ নামৰ দ্বাৰা তেওঁক স্পৰ্শ কৰিব পাৰিবা। এইটো কাৰণে যাৰ নাম কৃষ্ণ নাম নামে ভৱ সিন্ধু তৰি। ভৱ মানে মায়া। এই মায়াৰ সংসাৰৰ পৰা উদ্ধাৰ হ'বৰ কাৰণে মোৰ গুৰু ভগৱান শংকৰে ভগৱন্তৰ নামৰূপী নৌকা আনি দিছে। এই নামৰ নৌকাত আমি অৱস্থান কৰি এই ভৱ সমুদ্ৰৰ পৰা আমি উদ্ধাৰ হৈ যাব পাৰিম। যাৰ নাম কৃষ্ণ নাম নামে ভৱ সিন্ধু তৰি, পাৱে পৰম পদ পাপী যত। আৰু সেইজন কি সদানন্দ, বেদগণে উপাসনা কৰি আছে। সনাতন জীৱ ব্ৰহ্মক উদৰত লৈ নাসিকাৰ ৰন্দেৰে তেওঁলোকক আনন্দৰ ভাগ দি আছে। হেনয় কৃষ্ণ কসদা, যিজন সদায় আনন্দিত আৰু যিজন সনাতন, সেইজনেই হৃদয়ৰ দেৱতা মোৰ কৃষ্ণ। বোলে কি বাহিৰত যিমান বিচৰা ক'তো নাপাবা। ক'ত পাবা? হৃদয়ৰ মন্দিৰত সোমাব লাগিব। কংসৰ কাৰাগাৰৰ ৰজগুণৰ তমগুণৰ এই যিবিলাক জপনা আছে, জপনাবিলাক খুলি খুলি দিব লাগিব, হয়নে? লোভ মোহ কাম ক্ৰোধ দম্ভ দেশ অহংকাৰ, এই 7খন কংসৰ কাৰাগাৰৰ জপনা। এই ঘৃণা তৃষ্ণা ভয়, এই 3জন ৰখীয়া, তাত কৃষ্ণ বস্তু লুকাই আছে হৃদয়ত। সেইটো কাৰণে কি কৰিব লাগিব? কৃষ্ণ জন্মৰ উৎসৱ পাতিব লাগিব। এই কৃষ্ণ জন্মৰ উৎসৱ যদি পাতিবলৈ হয়, নিৰ্গুণ নামৰ তত্ত্বৰ ভাগ ল'ব লাগিব। ভকতিৰ সংস্কাৰ লাগিব, গুৰুৰ চৰণ লাগিব, ভকতৰ সংগ লাগিব। আৰু তাকে কি বুলি কোৱা হৈছে? নামঘোষাৰ তৃতীয় জোকা ঘোষা নমস্কাৰ। অৰ্থাৎ ভগৱত প্ৰেম আৰু ভকতিৰ সংস্কাৰ। বাম পাশত মায়া, সোঁ পাশত ভক্তি। এক কৰি হৃদয়ত ধ্যান কৰি ভগৱন্তৰ নামৰ সংস্কাৰেৰে ভকতিৰ তত্ত্বক স্পৰ্শ কৰি ভগৱন্তৰ নামৰ প্ৰকাশ মানেই কৃষ্ণৰ লগতে হৈ যোৱাৰ ব্যৱস্থা। মৎস্য কৰ্ম নৰসিংহ বামন পৰশুৰাম, হে হলিৰাম বৰাহ শ্ৰীৰাম, হে বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ,
অ তজু পাৱে কৰোঁ প্ৰণাম তজু পাৱে কৰোঁ প্ৰণাম অ মাধৱে নমস্কাৰ কৰিছে নামেৰে প্ৰথম নাম মানিছে কি মৎস্য মৎস্য ৰূপেৰে জগতৰ হৰিয়ে অৱতাৰ লৈ কি কৰিছিলে বেদ উদ্ধাৰ কৰিছিল মৎস্য ৰূপেৰে অৱতাৰ লৈ জগতৰ হৰিয়ে কি কৰিছিলে জগতৰ হৰিয়ে মায়া দূৰ কৰিছিলে কাৰ সত্যব্ৰত ৰজা গতিকে মায়াক দূৰ কৰি ভৱ সমুদ্ৰৰ পৰা জীৱক উদ্ধাৰ কৰিবৰ কাৰণে প্ৰথম নাম স্মৰণ কৰাইছে মৎস্য বোলে কি দুৰ্গন্ধময় ময়েই জীৱ এই মৎস্যৰূপী মায়াৰ দেহৰ তত্ত্বত হে জগতৰ হৰি মই বিৰাজমান হৈ আছো বোলে কি এই মৎস্যৰূপী মায়াৰ পাশত মই পৰি গলো মৎস্যৰূপী মায়াৰ কবলত মই ফচি গলো হয়নে তাৰ পাছত কৈছে কুৰ্ম এই মায়াৰ পাশৰ পৰা মায়াৰ বন্ধনৰ পৰা হে কুৰ্মৰূপী হৰি ঐ তুমি যিদৰে মন্দৰ পৰ্বতক ধাৰণ কৰি এই দেৱতা আৰু অসুৰক তুমি অমৃত মন্থন কৰিবলৈ দিছিলা এই তোমাৰ কুৰ্মৰূপী ঈশ্বৰৰ তত্ত্বত তুমি মোক আশ্ৰয় কৰি লোৱা কুৰ্ম মানে কি আত্মসংগ মৎস্য মানে কি চঞ্চল মায়া জীৱবিলাক চঞ্চল মায়াৰ তত্ত্বলৈ আহি গ'ল মায়াৰ তত্ত্বৰ পৰা জীৱ উদ্ধাৰ হ'ব ভকতিৰ তত্ত্বৰে ভকতিৰ তত্ত্বত আত্মসংগম লাগিব আত্মজ্ঞান লাগিব অমৃতময় দৃষ্টি লাগিব সেইটো কাৰণে কুৰ্মৰ অংগকেইটা কি কৰে দেহৰ ফালে এনেকে ঢাকি ৰাখে আমাৰ ইন্দ্ৰিয়কেইটাই বাহিৰত দৈত্যৰ নিচিনাকে দৌৰি ফুৰে এই বাহিৰলৈ দৌৰি ফুৰা ইন্দ্ৰিয়কেইটাক ভগৱন্তৰ চৰণ সেৱাৰ কৰ্মত লগাই সেইকেইটাক হৃদয়ৰ ফালে হৃদয়ানন্দৰ ফালে আনিবলৈ যত্ন কৰিব লাগিব সেইটো কাৰণে কুৰ্মৰ দৃষ্টিটো কি আত্মদৃষ্টি স্থলত জল কণী পাৰে আৰু উমনি দিয়ে ক'ৰ পৰা জলৰ পৰা কিহেৰে অমৃত দৃষ্টিৰে গতিকে মোৰ লগত থকা অমৃতময় ঈশ্বৰ তত্ত্ব কুৰ্মৰূপী সংগম কুৰ্মৰূপী ঈশ্বৰ জ্ঞান কুৰ্মৰূপী ভগৱত তত্ত্ব হে জগতৰ হৰি তুমি দান কৰা বোলে কি তুমি নাম ৰূপ তুমি নিৰ্গুণ ৰূপ তুমি শক্তিমন্ত সিংহ ৰূপ সেইটো কাৰণে কি নৰসিংহ মৎস্য কুৰ্ম নৰসিংহ হয়নে এই তিনি নামৰ তিনি তত্ত্বৰে সৈতে তোমাৰ কোনো আকাৰ নাই তোমাৰ কোনো বিকাৰ নাই তোমাৰ কোনো প্ৰকাৰ নাই তুমি অখণ্ডিত আনন্দময় বোলে কি তুমি এফালে কপট তোফালে তুমি সিফালে বিৰাট ৰূপ সেইটো কাৰণে বামন মানে কপট বামন মানে বিৰাট বামন মানে কপট বামন মানে চতুৰ হয়নে এই জীৱবিলাকৰ লগত সেইবিলাক গুণ আছেনে নাই বাৰু এই বামন ৰূপী তোমাৰ কপট ৰূপৰ পৰা তুমি আমাক তোমাৰ তত্ত্বৰ প্ৰকাশ কৰি আমাক এনেকুৱা এটা অৱস্থালৈ লৈ যোৱা আমাৰ যাতে মনৰ সংশয় দূৰ হয় আমাৰ মনৰ ভ্ৰমবিলাক যাতে আঁতৰ হয় বোলে কি তুমি এই বিষ্ণুৰ অৱতাৰ পৰশুৰাম তুমি হাতত কুঠাৰ লৈ আমাৰ মনৰ যিবিলাক সংশয় আছিলে এই সংশয় গ্ৰন্থিবিলাকক তুমি ছেদন কৰি দিয়া বোলে কি তুমি এই জড় তুমি এই জীৱ তুমি এই চৈতন্য তুমি এই পৰমাত্মা তুমি এই পৰম তত্ত্ব এইটো কাৰণে পৰশুৰাম ৰূপেৰে মনৰ সংশয়বিলাক যাতে তেওঁ ছেদন কৰি দিয়ে তাৰ পাছত আকৌ কি বুলি কৈছে হলিৰাম মানে শংকৰখন হয়নে হলিৰাম মানে কি বলৰাম বল আৰু বীৰ্য কাৰ তোমাৰ নামৰ বল বীৰ্যৰে তুমি মোক উদ্ধাৰ কৰা তোমাৰ গুঞ্জক লীলাৰ বল বীৰ্যৰে তুমি মোক উদ্ধাৰ কৰা সেইটো কাৰণে কি তুমি অনন্ত ঈশ্বৰ তুমি হলিৰাম মোৰ এই হৃদয়ত থকা অবিদ্যা আৰু অজ্ঞানবিলাকক তোমাৰ জ্ঞান বিদ্যা বুদ্ধিৰ যি নাঙল আছে এই নাঙলেৰে সৈতে তুমি সহায় পেলোৱা বোলে কি এই কঠিন হৃদয়খনক তুমি কোমল কৰি দিয়া
আমাৰ হৃদয়খন কি হয় আমাৰ হৃদয়খন পাষাণ শিলৰ দৰে বজ্ৰৰ দৰে কাৰো প্ৰতি মৰম চেনেহ নাই কঠুৱা এই কঠুৱা হৃদয়খনক কোমল কৰিবলৈ অনন্ত প্ৰভুৰ কৃপা লাগিব হলিৰাম নাম লাগিব শংকৰখন নামৰ মহিমাৰে সৈতে আমাৰ এই হৃদয়খন কোমল কৰিব পৰা যাব এইটো কাৰণে পৰশুৰাম ৰূপেৰে মনৰ সংশয় ছেদন কৰি হলিৰাম ৰূপেৰে আমাৰ এই কঠিন হৃদয়খনক চহাই ভগৱন্তৰ মংগলময় নামৰ ভকতিৰ তত্ত্বৰে এই হৃদয়খনক উৰ্বৰ কৰিব লাগিব তাৰ পাছত কি বুলি কৈছে বৰাহে কি কৰে এই লেতেৰাবিলাক খাই শোধন কৰে এই জীৱক উদ্ধাৰ কৰে ৰসাতলত ডুব গৈ থকা বসুমতীক উদ্ধাৰ কৰি আনে কাকবধ কৰি ওই হিৰণ্যাক্ষ ৰূপী অজ্ঞান আৰু অবিদ্যাবিলাকক বিনাশ কৰি এইটো কাৰণে বৰাহ ৰূপেৰে সৈতে তোমাৰ ভক্তিৰ দন্তক আমাৰ লগত থকা এই হিৰণ্যাক্ষ ৰূপী আখুৰি বৃত্তিবিলাকক বিনাশ কৰি হে জগতৰ হৰি হে তুমি জীৱ উদ্ধাৰ কৰি আছা সেইটো কাৰণে জগতৰ হৰিৰ কি নাম স্মৰণ কৰা হৈছে বৰাহ নাম স্মৰণ কৰা হৈছে এই বৰাহ ৰূপেৰে জগতৰ হৰিয়ে জগতক উদ্ধাৰ কৰিছে জীৱক উদ্ধাৰ কৰিছে আমাৰ মনত মাজত থকা লেতেৰা স্বভাৱ আচৰণ বিলাকক শুদ্ধ কৰিছে আৰু কি কৰিছে হয় তুমি এই শ্ৰী ৰূপেৰে প্ৰকৃতি ৰাম ৰূপেৰে তুমি হৈছা আত্মা সেইটো কাৰণে বৰাহৰ পাছত কি নাম স্মৰণ কৰা হৈছে শ্ৰীৰাম মৎস্যকুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্কি নামে দেখো আকৃতি ধৰিছা কি ন বুদ্ধ মানে কি বৌদ্ধগণ হয় যিসকলৰ বৃত্তি বামানয় যিসকলৰ বৃত্তি বন্ধনকাৰী যিসকলে বন্ধনকাৰী বৃত্তিৰ যোগেদি বেদৰ তত্ত্বক খণ্ডিত কৰিব বিচাৰিছিলে এই বৌদ্ধগণক তুমি বিনাশ কৰিব লাগিব সেইটো কাৰণে কি তুমি এই বুদ্ধৰূপ বুদ্ধিৰূপ তুমি অৱতাৰ আৰু এই বৌদ্ধগণক তুমি বন্ধনকাৰীসকলক তুমি বিনাশ কৰি হয় তুমি কি তুমি কল্কি ৰূপে কি কৰা তোমাৰ সেই তীক্ষ্ণ অস্ত্ৰপাতেৰে সৈতে অজ্ঞান আৰু অবিদ্যাবিলাকক বিনাশ কৰি এই জগতত তুমি কেৱল সত্য তুমি সনাতন তুমি আৰু শক্তিমন্ত তুমি নিজক তুমি নিজেই প্ৰকাশ কৰা নমস্কাৰ 10 জনা নাম মাধৱে তত্ত্বৰ অৰ্থত ঘোষণা কৰিছে কেৱল সাধাৰণ অৰ্থত ঘোষণা কৰা নাই সেইটো কাৰণে গুৰুৰ চৰণ পালে ভগৱানৰ নাম পালে মাধৱৰ দৰে যদি আমি সংগ পাওঁ তেতিয়াহ'লে আমি যে উদ্ধাৰ হ'ম তাত কোনো শংকা থাকিব নোৱাৰে এইটো কাৰণে নমস্কাৰ নামৰ ঘোষাত বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ তজু পাৱে কৰ্ণহু প্ৰণাম হৰিৰ নামৰ যদি ভাগ পোৱা যায় হৰিৰ গুণ কীৰ্তন আৰু যদি উপাসনা পোৱা যায় তেতিয়াহ'লে কি হয় সেই স্থানলৈ হৰি নামি আহে ক'ৰ পৰা নামি আহে বৈকুণ্ঠ ধামৰ পৰা জগতৰ ঈশ্বৰজন নামি আহে সেইটো কাৰণে 4 নম্বৰ জোকা ঘোষাৰ পৰা মাধৱ মহাপুৰুষে আৰম্ভ কৰিলে কি উপদেশ ভজন দিলো নমস্কাৰ দিলো এতিয়া উপদেশটো লৈ লোৱা বোলে কি মোৰ গুৰুৰ উপদেশটো যদি কেনেবাকে পাই যোৱা 1000 জোকা ঘোষাই তোমাৰ হৃদয়ত সদায় ভগৱন্ত প্ৰভুক উপাসনা কৰিব সেইটো কাৰণে মাধৱে প্ৰণয়ন কৰিলে কি হাজাৰী ঘোষা 1000 জোকা ঘোষাৰে মাধৱে হৰিক স্তুতি কৰাৰ পাছতো অন্তিমত তেওঁ জীৱৰ সত্যটো দেখুৱাইছে বোলে কি এহু ৰস মাধৱ মূৰুখমতি গাৱে এই জীৱৰ তত্ত্বলৈ আহিলো মই মূৰুখমতি হৈ ৰৈ গলো হে জগতৰ হৰি তুমি বিনা আৰু আমি কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰো যিমান তুতি যিমান নতি যিমান উপাসনা জগতৰ হৰিক আমি কৰোঁ সেইজন বিৰাট ৰূপ বিষ্ণু ৰূপ মহাবুদ্ধি ৰূপ আৰু বেদবিদ তেওঁৰ ওচৰত আমি সদায় কি মোহমতি আৰু অজ্ঞানী আমি গুৰুজনৰ চৰণ উপাসনা কৰি হৰিৰ সান্নিধ্য লাভ কৰিবলৈ হৰিক প্ৰাৰ্থনা কৰাৰ বাহিৰে আমি কেতিয়াও নিজক জ্ঞানী বুলি গুণী বুলি আমি কেতিয়াও অহংকাৰৰ চাৰ্টিফিকেট দিব নেপায় আৰু সেইটো কৰাটো কেতিয়াও উচিত নহয়
ভকতিত দাস্যভাৱটো সদায় থাকিব লাগিব, তেতিয়াহে ভগৱন্তক পোৱা যাব। হে কৃপালু ভকত বৈষ্ণৱ সমস্ত, ক্ৰমশ 1 ঘণ্টা 48 মিনিট সময় আপোনালোকৰ মাজত আমি দ্বিতীয়ভাগী পাঠ আৰু পৰ্যালোচনাত আগবঢ়ালোঁ, আৰু 2 মিনিট বা 3 মিনিট হৈ 50 মিনিট পূৰা হ'ব। ইয়াৰ পাছত আমি আকৌ 25 মিনিটমান সময় বিৰতি ল'ম। তাৰ পাছত আকৌ আমি পাছৰ ব্যাখ্যা আমি আগবঢ়াবলৈ যত্ন কৰিম। এই কথা কৈ থাকিলে মাতটো অলপ বহিও যায়, সেইটো কাৰণে ভকতৰ সেৱা আৰু ভগৱানৰ সেৱাৰ মাজত একো পাৰ্থক্য নাই। গতিকে আজি আপোনাৰ সব আমাৰ কাৰণে ভগৱান। এতিয়া ভগৱানক পায়ো যদি আমি বাটতে এৰোঁ, তেতিয়াহ'লে আমাতকৈ পাপৰ ভাগ আৰু কোনেও নেপাব। একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ, গাঁৱে সদা বসিয়া যথাত, হে বৈকুণ্ঠক পৰিহৰি যোগী ৰোহিত ৰয়ৰি, অথাকা হৰি সাক্ষাতে শংকৰক লগ পোৱাৰ আগতে মাধৱৰ কৰ্মতহে বিশ্বাস আছিলে। শংকৰক চৰণ পোৱাৰ আগতে মাধৱৰ বলি বিধানে কৰ্মতহে বিশ্বাস আছিলে। 5 নম্বৰ জোকা ঘোষাত তেওঁ সেইটো কাৰণে তেওঁ নিজৰ কৰ্মটোৱে সংস্কাৰটো দেখুৱাই লৈছে। এই কৰ্মত বিশ্বাস যাৰ হিয়া তথা কন্ত হৰি, এ অতিশয় দূৰ হুন তাৰ, হে দূৰ তুমি দূৰ হুন তাৰ, এ অহংকাৰ থাকন্তে সাক্ষাতে কৃষ্ণক পাৱে, অশ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ, শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ। মাধৱ মহাপুৰুষে ঘোষা গুৰুজনাৰ উপদেশত ৰচনা কৰিছে। গুৰুজনাৰ উপদেশত ৰচনা কৰা এই 5ম যুগা উপদেশ ঘোষাত মাধৱে কৈছে, যিসকলৰ কৰ্মতহে বিশ্বাস আছে, হৰিত বিশ্বাস নাই, সেইসকলৰ হৃদয়ত থকা ঈশ্বৰজন ক'ত থাকেগে? আঁতৰত থাকেগে। বোলে কিয়? হৃদয়ৰ দেৱতাজনে তেওঁলোকক ঈশ্বৰ বিশ্বাস কৰিবলৈ দিয়া নাই, সেইটো কাৰণে তেওঁলোকৰ হৃদয়ৰ ভগৱান হৃদয়ৰ পৰা আঁতৰি গৈছে, হয়নে? কৰ্ম মানে আমি কি বুজিব লাগিব বাৰু? যাগ যজ্ঞ বলি বিধান পূজা পাতল এইবিলাকক কৰ্ম বুলি কৈছে মাধৱে, হয়নে? এই বন্ধনকাৰী কৰ্মবিলাকত আমাৰ বিশ্বাস একেবাৰে থাকিব নালাগিব। এইবিলাক বন্ধনকাৰী বস্তু। বোলে কি? এইবিলাক কৰিলে কৰিয়ে থাকিব লাগে। বোলে কি? তুমি যদি ভালকে খাবলৈ বিচাৰিছা, ভালকে ৰান্ধি ল'ব লাগিব। খাই দিয়াৰ লগে লগে শেষ হৈ নাযায় জানো? হয়নে নহয়? এই কৰ্ম বন্ধনকাৰী আগম মাৰ্গো ভাল খাদ্যৰ নিচিনা। ৰান্ধিলে খালে শেষ হৈ থাকিলে আকৌ পুনৰ খাবলৈ হ'লে আকৌ ৰান্ধিব লাগিব, হয়নে বাৰু? এই আত্মাৰ বস্তু, অন্ন পৰম তত্ত্ব প্ৰসাদ। সেইটো কাৰণে ভগৱানৰ নাম এয়া পাণ কৰিলে কি হয়? এয়া পাণ কৰিলে বাঢ়ি যায়, তাৰ মহিমাটো বাঢ়ি যায়। এয়া পাণ কৰিলে কি হয়? পুণ্যৰ ভাগ বেছিকৈ প্ৰবাহ হয়। সেইটো কাৰণে কৰ্মত বিশ্বাস ৰাখিব নালাগে, ভক্তিত বিশ্বাস। কি ভক্তি? এই নিৰ্গুণ ভক্তি, গুৰুৰ চৰণ, ভগৱন্তৰ নাম, ভকতৰ সংগ, এই শাস্ত্ৰৰ নয় আৰু বিচাৰ। এই বস্তুক আমি কি কৰিব লাগিব?
ঈশ্বৰ বস্তু বুলি আমি আদৰণি জনাই গ্ৰহণ কৰিব লাগিব সেইটো কাৰণে অহংকাৰ থাকিলেও সাক্ষাতে কৃষ্ণক পাব অহংকাৰ কিন্তু কৃষ্ণক নাপায় হয়নে কিন্তু মাধৱে কৈছে অহংকাৰ থাকিলেও পাবা বোলে কি যদি কাণেৰে ভগৱান কৃষ্ণৰ নাম শুনা আৰু মুখেৰে ভগৱান কৃষ্ণৰ গুণ গোৱা শ্ৰৱণ কীৰ্তন ধৰ্মদাৰ ঐ কৃষ্ণৰ গুণৰ নাম যশ যদি তুমি শ্ৰৱণ কীৰ্তন কৰিছা তোমাৰ লগত যদি অহংকাৰ আছিলে ঐ শুনোতে শুনোতে অহংকাৰ নাইকিয়া হৈ যাব ভগৱানৰ গুণনাম যশ শ্ৰৱণ কীৰ্তন কৰোঁতে কৰোঁতে তোমাৰ অহংকাৰ দূৰ হৈ যাব সেই কৃপালু ভকত বৈষ্ণৱ সমস্ত সেৱকীজনো চাপি আহিছে ভালেই পাইছোঁ অকণমান আমাৰ আকৌ পাঠক এজন আহক অকণমান পাঠ কৰক বেছি সময় বেছি সময় নকওঁ 25 মিনিট সময় আমি কিন্তু বেছি সময় বিৰাম নলওঁ খন্তেক সময় ল'ম মাত্ৰ আপোনাক ধৈৰ্য ধৰি অকণমান